সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া সন্ত্ৰাসবাদক সহায় কৰাৰ এক কলংকিত ইতিহাস আছে এক কলংকিত অতীত ইতিহাস আছে পাকিস্তানৰ পেহেলগাম কাণ্ডৰ পাছত সেই একেখিনি অভিযোগে আকৌ এবাৰ উত্থাপন হৈছে সন্ত্ৰাসবাদক হাৰপানি যোগোৱা পাকিস্তানৰ বিৰুদ্ধে ভাৰতে এই ধাৰাবাহিক অভিযোগ উত্থাপন কৰি থকাৰ পাছতে পাকিস্তানৰ তথাকথিত বিয়াগুম নেতাসকলেও এতিয়া নিজ মুখেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে হয় পাকিস্তানত এটা ইতিহাস আছে এটা অতীত ইতিহাস আছে সন্ত্ৰাসবাদক সহায় কৰা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফৰ পিছত এইবাৰ পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলৱাল ভুট্টোই এইবাৰ অকপট স্বীকাৰোক্তি দিছে বিলৱাল ভুট্টোই অকপট স্বীকাৰোক্তি প্ৰদান কৰি কৈছে যে হয় পাকিস্তানে সন্ত্ৰাসবাদক পোহপাল দি আহিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পেহেলগাম কাণ্ডৰ পাছত সৰ্বত্ৰে গৰিহণা ধিক্কাৰৰ সন্মুখীন হৈছে পাকিস্তান ভাৰতে পাক সন্ত্ৰাসবাদী লস্কৰী তৈয়বাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ সন্দৰ্ভত বহুখিনি তথ্য সংগ্ৰহ কৰিছে লগতে পাক সন্ত্ৰাসবাদীৰ যে ষড়যন্ত্ৰ আছিল পাক সেনা লগতে আইএছআইৰ সহযোগত সন্ত্ৰাসবাদীয়ে পেহেলগাম কাণ্ডক বাস্তৱত যে ৰূপ দিছিল সেই সন্দৰ্ভত বহুখিনি তথ্যই সংগ্ৰহ কৰিছে পেহেলগামৰ নৰসংহাৰস্থলী বেশৰন হিলত উপস্থিত হৈ এনআইএ যোৱা 11 দিন ধৰি জোৰদাৰ তদন্ত চলাই বহুখিনি তথ্য প্ৰমাণ সংগ্ৰহ কৰিছে যি নেকি বিশ্বৰ মঞ্চত পাকিস্তানক নগ্ন কৰাৰ ক্ষেত্ৰত ভাৰতৰ বহুখিনি সুবিধা হ'ব সেই বিস্ফোৰক তথ্য ইতিমধ্যে লাভ কৰিছে যে সময়ত পেহেলগাম কাণ্ডৰ আৰত ভাৰতে পাকিস্তান জগৰীয়া বুলি কৈ আহিছে সেই সময়ত কিন্তু সমগ্ৰ বিশ্বই বিচাৰৰ কাঠগড়াত এতিয়াও থিয় কৰা নাই পাকিস্তানক যাৰ বাবে ভাৰতে এনে বহুখিনি গুৰুত্বপূৰ্ণ তথ্য প্ৰমাণ সংগ্ৰহ কৰি আছে যে হয় পেহেলগাম কাণ্ডত পাকিস্তানৰ হাত আছিল পাকিস্তানী সেনাৰ হাত আছিল চোৰাংচোৱা আইএছআইৰ হাত আছিল আৰু সকলোৱে মিলি পেহেলগাম কাণ্ড সংঘটিত কৰিছে পাক সন্ত্ৰাসবাদীয়ে এই কাণ্ড সংঘটিত কৰিছিল আৰু যাৰ নেতৃত্বত এই কাণ্ড সংঘটিত হৈছিল হাসিম মুসা এই কুখ্যাত সন্ত্ৰাসবাদীটো আছিল পাক সেনাৰে এজন পেৰা কমাণ্ডো গতিকে এনে ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা পাক চোৰাংচোৱা আইএছআই পাক সেনা আৰু লগতে সন্ত্ৰাসবাদীৰ যি মিতিৰালি যি ধৰণৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি সন্ত্ৰাসবাদী আৰু পাক সেনা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি পাকিস্তানৰ সেই কথা আৰু বিশ্ববাসীৰ সন্মুখত প্ৰতিপন্ন কৰিবলৈ আৰু বেছি পৰ নাই ভাৰতৰ আৰু সেইবাবে ভাৰতে বহুখিনি তথ্য সংগ্ৰহ কৰিছে তাৰ মাজতে এই বিতৰ্ক চলি থকাৰ মাজতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে সমগ্ৰ বিশ্ব তুলপাৰ লগাইছিল যে তেওঁলোকে যোৱা 3টা দশক ধৰি পাকিস্তানে সন্ত্ৰাসবাদীক সহায় সহযোগিতা সমৰ্থন আৰু সকলো ফালৰ পৰা স্পন্সৰ কৰি অহাৰ কথা প্ৰকাশ কৰিছিল অতি স্পষ্টকৈ প্ৰকাশ কৰিছিল খ্বাজা আসিফে কোট প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সেই অকপট স্বীকাৰোক্তিৰ বিতৰ্ক আজিও অব্যাহত আছে পশ্চিমীয়া দেশ ব্ৰিটেইন আমেৰিকাৰ হেঁচাত পৰি 3টা দশক ধৰি পাকিস্তানে সন্ত্ৰাসবাদীক লালন পালন কৰি আহিছে ভৰণ পোষণ দি আহিছে এনে ধৰণৰ চাঞ্চল্যকৰ বিস্ফোৰক স্বীকাৰোক্তি আছিল খ্বাজা আসিফৰ আৰু সেই খ্বাজা আসিফৰ পিছত এইবাৰ বিলৱাল ভুট্টোৱে দিছে বিস্ফোৰক স্বীকাৰোক্তি অকপট স্বীকাৰোক্তি যে হয় পাকিস্তানৰ এটা অতীত ইতিহাস আছে সন্ত্ৰাসবাদক পোহপাল দিয়া যিজন বিলৱাল ভুট্টোৱে সিদিনা ডিঙিৰ শিৰ ফুলাই ভাৰতক সকিয়নি প্ৰদান কৰিছিল ভাৰতে যদি সিন্ধু জলচুক্তি বাতিল কৰে তেতিয়াহলে ভাৰতত তেজৰ নৈ বৈ যাব বুলি ভাবুকি প্ৰদান কৰিছিল এজন বিলৱাল ভুট্টোৱে যে বিলৱাল ভুট্টো সন্ত্ৰাসবাদৰে অন্যতম এজন ভুক্তভোগী হয় সন্ত্ৰাসবাদৰ ভুক্তভোগী এগৰাকী চূড়ান্ত ভুক্তভোগী সন্ত্ৰাসবাদৰ যি পাকিস্তানে সন্ত্ৰাসবাদীক লালন পালন দি আহিছে অতদিনে ইতিমধ্যে 3টা দশকৰ কথা কোট খ্বাজা আসিফে নিজেই প্ৰকাশ কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে বিলৱাল ভুট্টো নিজেই সন্ত্ৰাসবাদীৰ ভুক্তভোগী দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বিলৱাল ভুট্টোৰ মাতৃ বেনজিৰ ভুট্টোক সেই সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছিল বেনজিৰ ভুট্টোৰ তেজেৰে ৰাঙলি হৈছিল পাকিস্তানৰ ৰাজপথ সেই সন্ত্ৰাসবাদীৰে বলি হৈছিল যে সন্ত্ৰাসবাদীক পাকিস্তানে লালন পালন দি আহিছে সেই সন্ত্ৰাসবাদীৰে হত্যা কৰিছিল বিলৱাল ভুট্টোৰ মাতৃ বেনজিৰ ভুট্টোক
গতিকে সেই কথাও ৰোমন্থন কৰিছে এটা টেলিভিছন এটা আন্তঃৰাষ্ট্ৰীয় আগশাৰীৰ টেলিভিছনৰ সাক্ষাৎকাৰত বিলৱাল ভুট্টোৱে সন্ত্ৰাসবাদী সন্দৰ্ভত এনে ধৰণৰ অকপট স্বীকৃতি প্ৰদান কৰিলে পাকিস্তানৰ সন্ত্ৰাসবাদীক সহায় কৰা পোহপাল দিয়াৰ এটা অতীত ইতিহাসৰ কথা আমি পুনৰ জনাইছো এই বিলৱাল ভুট্টোৱে সিদিনা ভাৰতক তেজৰ নৈ কৰি দিয়াৰ হকিয়নি প্ৰদান কৰিছে এতিয়া লাহে লাহে নেচ পেলাইছে এই সকল বিয়াগুম নেতাই এতিয়া এই সকল বিয়াগুম নেতাই বুজি উঠিছে যে যুদ্ধ এখন হলে পাকিস্তানৰ কিমান পৰ্যায়ত ক্ষতি হ'ব পাকিস্তানৰ অস্তিত্ব যে বিপন্ন হৈ পৰিব আৰু এখন যুদ্ধৰ লগে লগে সেই কথা বুজি উঠিছে আৰু যাৰ বাবে এনেকুৱা ধৰণৰ সুৰ সলনি কৰিছে যদিও শিক্ষা কিন্তু এতিয়াও পাকিস্তানে লোৱা নাই বিশ্বই সমগ্ৰ বিশ্বই পাকিস্তানক এই মুহূৰ্তত ভাৰতৰ পক্ষত থিয় হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে নামি পৰাৰ বাবে আহ্বান জনাইছে সন্ত্ৰাসবাদীক চিনাক্তকৰণৰ ক্ষেত্ৰত পেহেলগাম কাণ্ডৰ সন্ত্ৰাসবাদীক চিনাক্তকৰণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বই পাকিস্তানক আহ্বান জনাইছে যে ভাৰতক সহায় কৰক এই প্ৰক্ৰিয়াত কিন্তু শিক্ষা কিন্তু এতিয়াও লোৱা নাই পাকিস্তানে কাৰণ এইখিনি মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি এই কাণ্ডৰ গৰিহণা ধিক্কাৰ দি প্ৰতিবাদ সাব্যস্ত হৈছে কিন্তু তথাপিও আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানক এতিয়াও আদালতত কাঠগড়াত থিয় কৰা হোৱা নাই যাৰ বাবে ভাৰতক তথ্য প্ৰমাণৰ প্ৰয়োজন হৈছে আৰু যাৰ বাবে ভাৰতীয় সেনাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিছে যে মৃত নহয় জীৱন্তে কৰায়ত্ব কৰা হওক পেহেলগাম কাণ্ডৰ নৰসংহাৰকাৰীক পেহেলগাম কাণ্ডৰ নৰসংহাৰত জড়িত সন্ত্ৰাসবাদীকেইটাক জীৱন্তে কৰায়ত্ব কৰা হওক আৰু তেতিয়াই স্পষ্ট হৈ পৰিব তেতিয়াই জল পটপট হৈ পৰিব যে পাকিস্তান ISI আৰু পাকিস্তানী সেনাৰ সহযোগত যে পেহেলগাম কাণ্ডক বাস্তৱত ৰূপ দিছিল সেই কথা জল পটপট হৈ পৰিব আৰু ইতিমধ্যে NIA 10 দিনীয়া অভিযানত বহুখিনি তথ্য সংগ্ৰহ কৰিছে ওভাৰগ্ৰাউণ্ড লোকেলক সোধাপোছাৰ কৰাৰ বাবে 20 জনীয়া তালিকা প্ৰস্তুত কৰিছে NIA সেইসকলক সোধাপোছা কৰিব আৰু চাঞ্চল্যকৰ তথ্য এয়াই যে দক্ষিণ কাশ্মীৰত এতিয়াও আত্মগোপন কৰি আছে পেহেলগাম কাণ্ডৰ নৰসংহাৰকাৰীকেইটাক সেইকেইটাকো অতি শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে ভাৰতীয় সেনাই যাৰ বাবে অভিযান তীব্ৰ গতিত অভিযান চলি আছে এফালে যুদ্ধবিৰতি উলংঘন কৰি আছে পাক সেনাই আৰু আনফালে ভাৰতীয় সেনাই যুদ্ধং দেহি গতিৰে বৰ্তমান সীমান্তত নিৰাপত্তা ব্যৱস্থা লগতে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আমি ইতিমধ্যে জনাইছো যে বিলৱাল ভুট্টোৰ প্ৰসংগ য'ত বিলৱাল ভুট্টোৰ নেতা PPPৰ নেতা বিলৱাল ভুট্টো পাকিস্তান পিপলছ পাৰ্টিৰ এইগৰাকী যে নেতাই যি ধৰণৰ হকিয়নি প্ৰদান কৰিছিল এতিয়া সুৰ সলনি কৰিবলৈ বাধ্য হ'ল আৰু এইগৰাকী নেতাৰ কণ্ঠটো এতিয়া শুনিবলৈ পোৱা হ'ল সেই একেই কথা যি নেকি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে হয় এক অতীত ইতিহাস আছে বিশেষকৈ পাকিস্তানৰ সন্ত্ৰাসবাদীক ভৰণ পোষণৰ এক অতীত ইতিহাস আছে আৰু সেই ইতিহাসে পাকিস্তানৰে ক্ষতি কৰাৰ কথা তেওঁ স্বীকাৰ কৰিছে সেই ইতিহাসে আটাইতকৈ বেছি ক্ষতি পাকিস্তানৰে কৰিছে আৰু তাৰে ভুক্তভোগী তেওঁ নিজেই কাৰণ সন্ত্ৰাসবাদীৰ হাততেই নিহত হৈছিল বিলৱালৰ মাতৃ তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ আনহাতে শেহতীয়াকৈ বিলৱালে মন্তব্য কৰিছে যে পাকিস্তানে বাৰে বাৰে চৰমপন্থীৰ মুখামুখি হ'বলগীয়া হৈছে এই ক্ষেত্ৰত দেশখনৰে যথেষ্ট ক্ষতি হৈছে অৱশ্যে এই সমস্যা সমাধানৰ বাবে চেষ্টা চলোৱা বুলি তেওঁ উল্লেখ কৰে আৰু এতিয়া শান্তি বিচৰাৰ কথা উল্লেখ কৰিছে তেজৰ নৈ বৈ দিয়াৰ হুংকাৰ দিয়া বিলৱাল ভুট্টোই এতিয়া পাকিস্তানত শান্তি বিচাৰিছে কাৰণ বুজি উঠিছে ভাৰতে আক্ৰমণ কৰিবলৈ ললে এইবাৰ আৰু ৰক্ষা নাই চাৰিবাৰ ইতিহাসত চাৰিবাৰকৈ শোচনীয় পৰাজয় হৈছে যুদ্ধৰ ইতিহাসত চাৰিবাৰকৈ শোচনীয় পৰাজয় বৰণ কৰি থৈছে পাকিস্তানে তাতে আকৌ এতিয়া অৰ্থনীতি বুলিবলৈ একো নাই পাকিস্তানৰ সম্পূৰ্ণৰূপে মেৰুদণ্ডহীন অৰ্থনীতি পাকিস্তানৰ আৰু তাতে আকৌ ভাৰতে আক্ৰমণ কৰিবলগীয়া হলে পাকিস্তানৰ অস্তিত্ব নাথাকিব মোদীয়ে কোৱাৰ দৰে ধূলিৰ লগত মাটিৰ লগত মিহলি হৈ পৰিব সন্ত্ৰাসবাদীৰ সেই ঘাটি পাকিস্তান সন্ত্ৰাসবাদৰ সদাগৰ পাকিস্তানৰ অস্তিত্ব নাথাকিব আৰু সেইভাবে এতিয়া সন্ত্ৰাসবাদক পোহপাল দিয়াৰ কথা অকপটে স্বীকাৰ কৰি এতিয়া শান্তি বিচাৰিছে এনেদৰে তেজৰ নৈ বৈ যাবলৈ হুংকাৰ দিয়া বিলৱাল ভুট্টোৰ দৰে এতিয়া পাকিস্তানৰ নেতাই আমি জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ